নমস্কাৰ, মোৰ নাম দীপক কলিতা। আজি মই তোমালোকলৈ এটা বিশেষ বিষয় লৈ আনিছোঁ। সেইটো হৈছে পজিটিভ ভাৰ্ব। তো পজিটিভ ভাৰ্ব মানে হৈছে তোমাৰ পাচনি ক্ৰিয়া। এতিয়া পাচনি ক্ৰিয়া মানে কি? পাচনি ক্ৰিয়া বা পজিটিভ ভাৰ্ব মানে হৈছে যিকোনো এজন মানুহে নিজে কামটো নকৰি আনৰ দ্বাৰা কৰায়। এনেকুৱা তোমালোকেতো পাইছা, নিজে নকৰে কিন্তু আনৰ দ্বাৰা কৰায়। যেনে ধৰা, মই অসমীয়াত কৈছোঁ, মই গছডাল কটাম। মই নিজে গছডাল নাকাটো, মই আনৰ দ্বাৰা কটাম। তো এনেকুৱা ধৰণৰ বাক্যক, সেই ক্ৰিয়াবোৰক পাচনি ক্ৰিয়া বুলি কয়, যাক নেকি আমি ইংলিছত পজিটিভ ভাৰ্ব বুলি কওঁ। গতিকে পজিটিভ ভাৰ্বৰ ইংৰাজী বিধানত আমি পাওঁ গেট আৰু মেক। গেট আৰু মেকৰ পজিটিভ ভাৰ্ব হয়। এনে চিম্পুলভাৱে তোমালোকক মই কেইটামান বাক্য দি বুজাই দিম। শ্বৰ্ট ভিডিঅ' বনাবলগীয়া হয়, যিহেতু মানে কি সময় কম ডিউৰেশ্যনত বনাবলগীয়া হয়। গতিকে পিছত আকৌ মই বুজাই থাকিম, মন দিবা। ইয়াত মই লিখিছোঁ ছাবজেক্ট গেট প্লাছ অবজেক্ট ভাৰ্ব 3। আৰু নেক্সটত লিখিছোঁ ছাবজেক্ট মেক অবজেক্ট ভাৰ্ব 1। এইটো 3 হৈ গ'ল, এইটো 1 হৈ গ'ল, বাকী এইটো আদাৰ ৱাৰ্ড। এতিয়া তোমালোকে বাক্যটো চাবা, আই গেট হিম বিটেন। বিট বেট বিটেন। বিট বেট বিটেন। প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল। আই গেট হিম বিটেন। মই তেওঁক মাৰ খুৱাম। মই নামাৰোঁ, তেওঁক মই আনৰ দ্বাৰা মাৰ খুৱাম। গতিকে চোৱা, তেওঁক মই নামাৰোঁ কিন্তু আনৰ দ্বাৰা মাৰ খুৱাম। গতিকে এইটো পাচনি ক্ৰিয়া হৈ গ'ল। তেওঁক মাৰি পেলাই মানে মই হজম কৰাৰ নিচিনা। মই তেওঁক নামাৰোঁ, আনৰ দ্বাৰা মাৰ খুৱাম। গতিকে আই গেট হিম বিটেন। এইটো কিন্তু মনত ৰাখিবা, এইটো সদায় ভাৰ্ব 3 দিবা। আৰু এইটো চোৱা, নেক্সট বাক্য, এনেই মই এটা উদাহৰণ দি দিছোঁ, আই এম গয়িং টু গেট হিম বিটেন। মই তেওঁক মাৰ খুৱাবলৈ গৈ আছোঁ। মই নামাৰোঁ, মই তেওঁক মাৰ খুৱাবলৈ গৈ আছোঁ। তাৰমানে আনৰ দ্বাৰা তেওঁ মাৰ খাব গৈ আছে। আই এম গয়িং টু গেট হিম বিটেন। ছাবজেক্ট হেল্পিং ভাৰ্ব গয়িং, প্ৰেজেণ্ট পাৰ্টিচিপল টু গেট, এইটো ইনফিনিটিভ বুলি কয়। হিম টু অবজেক্ট, বিটেন পাষ্ট পাৰ্টিচিপল। এই দুটা বাক্য নিশ্চয় তোমালোকে বুজি পাইছা। যিহেতু সময় কম, এনেকৈ বুজি থাকিবা। মই আকৌ চেণ্টেঞ্চবিলাক লৈ আহিম, তোমালোকক সুন্দৰভাৱে বুজাই দিম, নিশ্চয় বুজি পাবা। কমেণ্ট বক্সত কমেণ্ট কৰিবা যিবিলাক বুজি নোপোৱা। লাষ্ট বাক্যটো মই তোমালোকলৈ আনিছোঁ, হি উইল মেক মি ডু দ্য ৱৰ্ক। তেওঁ কামটো নকৰে, তেওঁ মোৰ দ্বাৰা কামটো কৰাব। হি উইল মেক মি। ইয়ালৈকে ঠিকে আছে? হি উইল মেক মি। তেওঁ মোক বনাব। কি বনাব? তাৰমানে ইয়াৰ চিধা চিধি যদি আমি মিনিং ক'বলৈ যাওঁ, তেওঁ মোক বনাব মানে কি? তেওঁ মোৰ দ্বাৰা কিবা এটা কৰাব। কি কৰাব? ডু দ্য ৱৰ্ক, কামটো কৰাব। তেওঁ নিজে নকৰে, তেওঁ কামটো মোৰ দ্বাৰা কৰাব। গতিকে এইখিনি পজিটিভ ভাৰ্ব বুলি কয় ইংৰাজীত। তোমালোকে অলপ মন দিবা, নিশ্চয় পাৰিবা। ইয়াৰ পিছৰ ভিডিঅ'ত মই আকৌ ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। গতিকে আজি ইমানলৈ থাকিম। ধন্যবাদ। নমস্কাৰ।